গোলাপ, তোমাৰ এতিয়া আহিবলৈ সময় হ'ল। কিমান সময়ৰ পৰা মই তোমাৰ কাৰণে ইয়াত অপেক্ষা কৰি আছোঁ। সদায় তুমি এনেকুৱা কৰা। সদায়তো তোমাৰ ইমান কি কাম থাকে কোৱাচোন? লগৰ ল'ৰাবোৰৰ লগত অ'ত ত'ত ঘূৰি ফুৰিছিলা, হয়নে নহয় কোৱাচোন? আৰে পাপৰি, অহাৰ লগে লগে তুমি জেৰা আৰম্ভ কৰি দিলা। তুমি আচলতে পুলিচ ইন্সপেক্টৰহে হ'ব লাগিছিল। মোক যে তুমি একেবাৰে অপৰাধীৰ নিচিনা জেৰা কৰা। তুমি সদায় সদায় এনেকুৱা কৰিলেতো মই জেৰা কৰিবই লাগিব। তুমিতো ভালকৈ জানা গোলাপ, ঘৰত নোকোৱাকৈ মনে মনে আহোঁ মই তোমাক লগ কৰিবলৈ। মা দেউতাই যদি গম পায় যে মই এনেকৈ তোমাক মনে মনে আহি লগ কৰোঁ, কি হ'ব ঠিক নাই। এনেকৈ আৰু লুকাই লুকাই কিমান দিন লগ কৰিবা পাপৰি? সেইকাৰণে মই কওঁ, ব'লা আমি পলাই বিয়া হওঁ। তোমাৰ মা দেউতাই যে আমাৰ বিয়াখন মানি ল'ব সেইটোতো কেতিয়াও নহয়েই চাগে, কিন্তু এবাৰ বিয়াখন হৈ গ'লে তেওঁলোক মানিবলৈ বাধ্য হ'ব। গোলাপ প্লিজ, এইবোৰ কথা নক'বা। তুমি আগতেও মোক এইটো কথা কৈছা আৰু তেতিয়াও মই তোমাক মনা কৰিছিলোঁ। মা দেউতাই আমাক জন্ম দি ইমান ডাঙৰ দীঘল কৰিলে। তেওঁলোকৰ আমাৰ ওপৰত কিমান আশা, কিমান সপোন। অন্ততঃ মই মোৰ মা দেউতাৰ লগত এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ। মা দেউতাক সন্মত কৰিহে মই বিয়া হ'ম। তেতিয়াহ'লে আমাৰ বিয়াখন আৰু কেতিয়াও নহ'ব পাপৰি। তোমাৰ দেউতাই দেখোন মোক দেখিবই নোৱাৰে, আৰু মোৰ বিষয়ে যে তেওঁ ইমান বেয়া বেয়াকৈ কৈ থাকে সেইবোৰ মই চব গম পাওঁ পাপৰি। নক'বনো কিয় গোলাপ? তোমাক মই ইমানকৈ বুজাওঁ, কিন্তু তুমি জানো বুজা? সেই মদাহী আৰু জোৱাৰীকেইটাই লগ এৰিবলৈ মই তোমাক কিমানকৈ কওঁ, কিন্তু নাই, তুমি মোকো নোকোৱাকৈ মনে মনে সেইকেইটাৰে লগ লোৱা। মই জানো তুমি মদ ভাগ নোখোৱা, তুমি মাত্ৰ সেইকেইটাৰ লগতহে থাকা। কিন্তু দেউতাই, মায়ে বা আন মানুহে জানো সেইটো বিশ্বাস কৰিব? তাতে আকৌ তুমি একো এটা নকৰাও। কোন মাক দেউতাকে বাৰু নিজৰ ইমান মৰমৰ ছোৱালীজনী এনেকুৱা এটা ল'ৰালে বিয়া দিব খুজিব? তুমিয়ে কোৱাচোন গোলাপ। হয় দিয়া পাপৰি, তুমি ঠিক কথাই কৈছা। মোৰ নিচিনা ইমান বেয়া ল'ৰা এই পৃথিৱীত চাগে আৰু নাই। তোমাক ভাল পাই আচলতে তোমাৰ জীৱনটো ধ্বংসহে কৰিছোঁ মই। তুমিও চাগে বাধ্য হৈহে মোৰ লগত এই সম্পৰ্কত আছা। ইমান বেয়া ল'ৰা এটাৰ লগত কোনে বাৰু সম্পৰ্ক কৰিব বিচাৰিব? সেইটো কথা নহয় গোলাপ, তুমি ভুলকৈ নুবুজিবা। মই তোমাক সঁচাকৈয়ে ভাল পাওঁ। ইমান বছৰৰ পৰা আমাৰ দুয়োৰে মাজত ভাল পোৱাৰ সম্পৰ্ক। তোমাক যদি মই বেয়াই পালোঁ হ'লে, ভুল বুজিলোঁ হ'লে, তেনেহ'লে জানো ইমান বছৰ থাকিলোঁ হ'লে? মই ভালকৈ জানো তুমি সংগ দুখত পৰিহে এনেকুৱা হৈছা। তুমি ভিতৰি ল'ৰাটো এনেকুৱা নহয়। সেইকাৰণেহে মই তোমাক সঠিক পথলৈ আনিবলৈ চেষ্টা কৰোঁ। তুমি প্লিজ মোক ভুল নুবুজিবা। অন্ততঃ মোৰ ভাল পোৱাৰ ওপৰত সন্দেহ নকৰিবা। বুজি পাওঁ পাপৰি, ময়ো কথাবোৰ অলপ হ'লেও বুজি পাওঁ। আৰু মোৰ লগৰকেইটা ইমানো বেয়া নহয় যিমান তোমালোকে ভাবা। তথাপিও তুমি বেয়া পোৱাৰ কাৰণে মই আজিকালি সিহঁতৰ পৰা অলপ আঁতৰি আঁতৰিয়ে থাকিব লৈছোঁ। বৰ ভাল কাম কৰিছা গোলাপ, বৰ ভাল কাম কৰিছা। লাহে লাহে সিহঁতৰ পৰা আঁতৰি আহা। চাবাচোন তেতিয়া সকলো ঠিক হৈ যাব। আৰু লাহে লাহে কিবা এটা ব্যৱসায় আৰম্ভ কৰা। আজিকালি গৰু ছাগলী পুহিও মানুহে কিমান উন্নতি কৰিছে, খেতি বাতি কৰিও বহুত উন্নতি কৰিছে। তুমি গাঁৱৰে ল'ৰা হৈ এইখিনি কৰিব নোৱাৰিবানে? গোলাপ, মই তোমাৰ লগত আছোঁ, সদায় থাকিম। তুমি নিশ্চয় পাৰিবা। আৰু তুমি কিবা এটা কাম আৰম্ভ কৰিলে মই মা দেউতাকো আমাৰ বিষয়ে ক'ব পাৰিম। এতিয়া মই মা দেউতাক বাৰু আমাৰ বিষয়ে কেনেকৈ কওঁ কোৱাচোন? এনেও দেউতা মায়ে অলপ অলপ গম পায়েই, গাঁৱৰ মানুহে অলপ অলপ বুবু বাবা কৰে। ঠিক আছে বাৰু পাপৰি, মই তুমি কোৱাৰ মতেই কৰিম। কিন্তু পাপৰি, তুমিও মোক এটা কথা দিব লাগিব। এইখিনি কৰাৰ পিছতো যদি তোমাৰ মা দেউতা আমাৰ বিয়াখনত সন্মত নহয়, তেনেহ'লে তুমি মোৰ লগত পলাই যাব লাগিব। সেইবোৰ পিছৰ কথা পিছত দেখা যাব গোলাপ। মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তুমি যে উন্নতি কৰিব পাৰিবা মই জানো। আৰু ভাল কাম বন এটা কৰি থাকিলে দেউতা মাহঁতে কিয় আপত্তি কৰিব? মইতো তেওঁলোকৰ নিজৰে ছোৱালী। মোৰ অন্তৰত আঘাত দিব তেওঁলোকেও নিবিচাৰে নহয়। ঠিক আছে, হ'ব তেনেহ'লে মই তুমি কোৱা মতে কৰিম। তুমি কিন্তু আগতে বহুতবাৰ এনেকৈ কৈছা, কিন্তু আকৌ সেই একেই হৈ যোৱা। এইবাৰ প্লিজ এনেকুৱা নকৰিবা আৰু গোলাপ। এইবাৰ কিন্তু মই তোমাৰ ওপৰত বহুত আশা কৰিছোঁ। হ'ব দিয়া, সন্ধিয়া হ'ব হ'ল, মই ঘৰলৈ যাওঁ এতিয়া। ইমান দেৰিলৈকে ঘৰলৈ নগ'লে মা দেউতাই চিন্তা কৰিব নহয়। অঁ পাপৰি, সময় বহুতেই হ'ল। তোমাৰ লগত কথা পাতি থাকিলে সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় ধৰিবই নোৱাৰোঁ। ব'লা মই তোমাক অলপ দূৰলৈ আগুৱাই দি থৈ আহোঁ। ব'লা। পাপৰি বা, ক'ত গৈছিলি তই? ইমান সময় আগতে ওলাই গ'লি আৰু এতিয়া আন্ধাৰ হ'বৰ হ'ল, এতিয়াহে আহিছ ঘৰলৈ। ভণ্টি, মই মানে আমাৰ লগৰ পম্পীহঁতৰ ঘৰলৈ গৈছিলোঁ। মিছা কথা ক'বলৈ আৰু ঠাই পোৱা নাই তই। মোৰ আগত মিছা কথা ক'বলৈ আহ। মই পম্পী বাহঁতৰ ঘৰত গৈ তোক বিচাৰি আহিছোঁ। দেউতাই ইমান খং কৰিছিল। তই যলৈকে যাওঁ মা দেউতাক কৈ থৈ যাব লাগে আকৌ। মা দেউতাই চিন্তা কৰে নহয়। ঐ ভণ্টি, দেউতাই বেছি খং কৰিছিল নেকি? অঁ, বহুত বেছি খং কৰিছিল। পিছত যেনিবা মায়ে বুজালত বুজিলে। নহ'লে তোক আজি সুধাই নেৰিলে হ'লে দেউতাই। তই পম্পী বাহঁতৰ ঘৰতে আছ বুলি মই আহি মিছাকৈ ক'লোহি মা দেউতাক। দেখিছ তোৰ কাৰণে মই কিমান কি কৰোঁ। এনেকুৱা সৰু ভণ্টি এজনী ক'ত পাবি আৰু তই? অঁ, মোৰ মৰমৰ পাহি মাইনা, সেইকাৰণেহে মই তোক ইমান ভাল পাওঁ, ইমান মৰম কৰোঁ আকৌ। হ'ব থ তোৰ লেৰেলা মৰম।
কলৈনো গৈছিলি কচোন? মোৰ কাৰণে যাতে চকলেট এটাও লৈ নাহিলি। গৈছিলোঁ আৰু এফালে কাম এটা আছিলে আৰ্জেণ্ট। চব কিবা ক'ব লাগিব নেকি তোক? মই যেনিবা একো গমহে নাপাওঁ। তই নিশ্চয় গোলাপ দাকে লগ কৰিব গৈছিলি। পিছে তই গম পাৱ নহয়, এনেকৈ তই মনে মনে গোলাপ দাক লগ কৰ বুলি গম পালে ঘৰত কি অৱস্থা হ'ব? পাহি, সৰু ছোৱালী সৰু দৰে হৈ থাক, ডাঙৰ নিচিনা কথা নকবি। মোক খং কৰিনো কি হ'ব পাপৰি বা? তই নিজেহে ভুল কৰি আছ। মই ভুল কৰিছোঁ নে শুদ্ধ কৰিছোঁ সেইটো সময়ত সকলোৱে গম পাব। চা পাহি, তইতো মোৰ নিজৰ ভণ্টি হয়। মই তোৰ লগত কথাবোৰ নক'লে আৰু কাৰ লগত ক'ম? অন্ততঃ তইতো গোলাপৰ ওপৰত সন্দেহ নকৰিবি। তইতো আমাৰ সকলো কথাই গম পাৱ। যদিও তই বয়সত মোতকৈ 2 বছৰ সৰু, তথাপিও আমি দুয়ো দেখোন বান্ধৱীৰ দৰে কথা বতৰা পাতোঁ। সেই স্কুলত পঢ়ি থকা দিনৰে পৰা মই গোলাপক ভাল পাওঁ আৰু গোলাপেও মোক বহুত বেছি ভাল পায়। তইতো সকলোবোৰ জানই, নিজ চকুৰে দেখিছ তই। ইমান বেছি ভাল পোৱা ল'ৰা এটাক মই বাৰু কেনেকৈ পাহৰি যাওঁ, তয়ে কচোন পাহি। মই বুজো বা, মই ভালকৈ বুজি পাওঁ, কিন্তু কি কৰিবি কচোন? গোলাপ দাইতো অলপ বুজিব লাগে। সিনো কিয় সেই ল'ৰাবোৰৰ লগত ঘূৰি ফুৰে? আৰু তই যে কওঁ সি মদ ভাগ নাখায়, সি মাত্ৰ সিহঁতৰ লগত ঘূৰিহে ফুৰে। কিন্তু তই কেনেকৈ বিশ্বাস কৰিছ সেইটো? মদাহীৰ লগত ঘূৰি ফুৰা মানুহ কেতিয়াবা ভাল হৈ থাকে জানো? তাৰোপৰি গোলাপ দাই ভালকৈ পঢ়া শুনাও নকৰিলে। মেট্ৰিকটো যেনে তেনে পাছ কৰি আৰু নপঢ়িলেই সি। এতিয়াতো চাকৰি বাকৰি এটাও কৰিব নোৱাৰিব ইমান কম পঢ়া শুনাত। আৰু ব্যৱসায় বাণিজ্যও দেখোন সি একো নকৰে, অকল ঘূৰিয়ে ফুৰে। তই তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰ বা, তোৰ ভৱিষ্যতটো কি হ'ব বাৰু এনেকৈ? একো নহয় পাহি, চব ঠিক হ'ব। মই আজি গোলাপক ভালকৈ বুজাই থৈ আহিছোঁ। আৰু সিও মোক প্ৰমিছ কৰিছে, সি বোলে সিহঁতৰ লগ এৰি দিব আৰু ভাল কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিব। সি ভাল হৈ যাব চাবিচোন তই, সোনকালে সি ভাল হৈ যাব। নাজানো আৰু পাপৰি বা, সেইটো সময় কেতিয়া আহে। শুন বা, তোৰ কাৰণে বহুত ভাল বিয়াৰ সম্পৰ্ক এটা আহিছে। আৰু দেউতাই সেইটো কথা ক'বলৈকে তোক আজি বিচাৰি ফুৰিছিল। তই এইবোৰ কি কৈছ পাহি? মই দেখোন দেউতাক ভালকৈ কৈ থৈছোঁ, এতিয়া বিয়া হোৱাৰ মোৰ কোনো ইচ্ছা নাই। এতিয়া নহ'লে আৰুনো কেতিয়া হবি? তই দেখোন 2 বছৰ আগতে MA পাছ কৰিলি। আৰু তই জাননে, বহুত ভাল মানুহৰ ঘৰৰ পৰা প্ৰস্তাৱ আহিছে। বহুত ধনী মানুহ, বহুত ভাল চাকৰি কৰে ল'ৰাজনে। এনেকুৱা ল'ৰা এটাই মা দেউতাই তোৰ কাৰণে বিচাৰি ফুৰিছিল। মই ফটোও দেখিছোঁ, ল'ৰাজন বহুত হেণ্ডচাম হয়, তোৰ লগত বৰ ধুনীয়া মিলিব। প্লিজ পাহি, তই এনেকৈ কিয় কৈছ বাৰু? মই এইখন বিয়াত কেতিয়াও নবহোঁ। মই সদায় গোলাপৰ আৰু গোলাপৰ হৈয়ে থাকিম। আন কাৰোবাৰ হোৱাৰ আগত মই মৰিয়ে যাম। বা, এইবোৰ কি কৈছ তই পাগলৰ দৰে? তেওঁলোকৰ ঘৰৰ পৰা মানুহ আহিব বোলে তোক চাবলৈ কেইদিনমানৰ ভিতৰতে। আগতে চাই লচোন কি হয়। যদি তোৰ একেবাৰে পচন্দ নহয়, তেনেহ'লে দেউতাক কৈ দিবি গোলাপ দাৰ কথা। আৰু মই তোৰ লগত আছোৱেই নহয়। তই নুবুজিবি পাহি, তই এইবোৰ একোৱেই নুবুজিবি। তই এতিয়ালৈকে কাকো ভাল পোৱা নাইতো। গোলাপৰ বাহিৰে আন কাৰোবাৰ মই কেতিয়াও হ'ব নোৱাৰোঁ। মই মাত্ৰ গোলাপৰ আৰু গোলাপৰ হৈ থাকিম। মই সদায় গোলাপৰ পাপৰি। আৰোহণ, আংকল, এইজনীয়ে আমাৰ ছোৱালী পাপৰি, আমাৰ ডাঙৰ ছোৱালী। তাই আমাৰ বহুত মৰমৰ। ফটোতটো দেখিছাই তুমি, আজি সন্মুখৰ পৰা চাই লোৱা। হ'ব আংকল। পাপৰি মাজনী আহা মোৰ ওচৰতে বহাহি। হ'ব খুৰী, মই এনেকৈয়ে ঠিক আছোঁ। যা আকৌ পাপৰি, এখেতো এতিয়াৰ পৰা তোৰ মায়েই হয়। মোক যেনেকৈ ভাল পাওঁ, এখেতকো এতিয়াৰ পৰা তেনেকৈয়ে ভাল পাবি। সৰুৰে পৰা মোৰ কথা যেনেকৈ শুনি আহিছ, মানি আহিছ, এতিয়াৰ পৰা এখেতৰ কথাও শুনিবি। পাপৰি, সম্পৰ্কত যদিও মই তোমাৰ শাহু হওঁ, কিন্তু তুমি মোক নিজৰ মাৰ দৰে ভাবিব পাৰা। মোৰ আগলৈও নাই পিছলৈও নাই, এটাই মাত্ৰ ল'ৰা। তুমি মোৰ বোৱাৰী হৈ মোৰ ঘৰলৈ যাবা, গতিকে তুমি মোৰ ছোৱালীয়ে হ'বা। তুমি যেনেকৈ ইচ্ছা কৰা তেনেকৈ থাকিব পাৰিবা, একো চিন্তা কৰিব নালাগে। আমাৰ ঘৰখনো তুমি একেবাৰে নিজৰ দৰেই পাবা। আৰোহণ, তোৰ কিবা সুধিব লগা আছে যদি সুধি ল, মোৰ হ'ব লগা বোৱাৰী। মইনো আৰু কি সুধিম মা? গোটেই জীৱনটো তুমি আৰু পাপৰি একেলগে থাকিব লাগিব আৰোহণ, গতিকে এতিয়াৰ পৰাই অলপ কথা বতৰা পাতি লোৱা। আমি আগৰ দিনৰ মানুহ হ'ব পাৰোঁ, কিন্তু এতিয়াৰ দিনৰ ল'ৰা ছোৱালীবোৰৰ মনবোৰ আমি অলপ হ'লেও বুজি পাওঁ। এইটো যুগতো যে তোমালোকে মাক বাপেকৰ পচন্দমতে বিয়া পাতিবলৈ ওলাইছা, সেইটো বহুত ডাঙৰ কথা। আণ্টি, মই আগৰে পৰা ভাবিয়ে থৈছিলোঁ মা পাপাৰ পচন্দমতেই মই বিয়া কৰাম। আৰু পাপৰিৰ বিষয়ে মই ফেচবুকৰ জৰিয়তে সকলো কথা গম পালোৱেই। এনেকৈ আজি চাবলৈ অহাটো মাত্ৰ ফৰ্মেলিটিহে। তেনেহ'লে তোৰ ফালৰ পৰা কোনো আপত্তি নাই নহয় আৰোহণ? তোৰ দেউতা আৰু মই কিন্তু মনে মনে পাপৰিক নিজৰ বোৱাৰী বুলি ভাবিলোৱেই। নাই মা, মোৰ কোনো আপত্তি নাই। পাপৰিৰ নিচিনা ইমান ভাল এজনী ছোৱালী জীৱনসংগী হিচাপে পালে মোৰনো কি আপত্তি থাকিব? তেনেহ'লে এতিয়া আৰু বিয়াৰ আয়োজন কৰাহে কথা। আৰোহণ, মোৰ ছোৱালী পাপৰিক তোমাৰ নিচিনা এজন ভাল চৰিত্ৰৱান ল'ৰাৰ লগত বিয়া দিব পাৰিলে মোৰ আৰু তাইক লৈ কোনো চিন্তাই নাথাকিব। গোটেই জীৱনৰ কাৰণে মই নিশ্চিন্ত হ'ব পাৰিম।
কিন্তু ইয়াত সকলোৱে মোৰ মতামতটো সুধি আছে। পাপৰিয়ে বা কি ভাবিছে? পাপৰি, তুমি ইমান আমন জিমনকৈ আছা যে মনটো মাৰি থকা যেন লাগিছে। এইখন বিয়াত তোমাৰ কোনো আপত্তি নাইতো? পাপৰি, আৰে পাপৰি কি হ'ল আকৌ? তাই এনেকৈ ভিতৰলৈ গ'লগে যে একো নোকোৱাকে। একো হোৱা নাই, তাইৰ একো হোৱা নাই। তাইৰ অকণমান মনটো বেয়া হৈ আছে। সৰুৰে পৰা তাই বহুত বেছি মৰমত আৰু আদৰ্শত ডাঙৰ হৈছে যে আমাৰ পৰা আঁতৰি যাবলৈ তাই একদম ইচ্ছা নাই। সেইকাৰণে এতিয়া বিয়া নহয় বুলিয়ে কৈছিলে। কিন্তু আৰুখনৰ নিচিনা ইমান ভাল ল'ৰা এজনৰ লগত আমিনো কেনেকৈ বিয়া নিদিয়াকৈ থাকিব পাৰোঁ? তাৰমানে কথা সেইটোহে, বেলেগ কোনো কাৰণ নাইতো। নাই, বেলেগ একোৱেই কাৰণ নাই। তাই মাত্ৰ আমাৰ লগতে থাকিব খোজে। দেউতাকক, মোক আৰু ভনীয়েকক এৰি থৈ মানে যাবই নোখোজে। বয়সত ডাঙৰ হৈছে যদিও মনটো তাই এতিয়াও সৰুৱে হৈ আছে। বেয়া লাগিবই দিয়কচোন, সকলো ছোৱালীয়ে লাগে। যিখন ঘৰত জন্ম হৈছে, নিজৰ মাক দেউতাক সকলোকে এৰি থৈ বেলেগ এখন ঘৰলৈ যাবলৈ সকলো ছোৱালীৰে বেয়া লাগে। কিন্তু আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ ছোৱালী পাপৰিক আমি বহুত মৰমত ৰাখিম। তাই আমাৰ ঘৰত একো কষ্ট নাপায়। আমাৰ ছোৱালী পাপৰি যে আপোনালোকৰ ঘৰত ইয়াতকৈ বেছি সুখত থাকিব সেইটো আমি বিশ্বাস কৰোঁ। ইয়াৰ আগত কিমান বিয়াৰ প্ৰস্তাৱ আহিছে পাপৰিৰ কাৰণে, আমি কিন্তু আগবঢ়া নাছিলোঁ। কিন্তু আৰুখনৰ প্ৰস্তাৱটো অহাৰ লগে লগে আমি না কৰিব নোৱাৰিলোঁ। এতিয়া পিছে বিয়াৰ দিন বাৰটো সোনকালে ঠিক কৰিলে ভাল আছিল নেকি? বিয়ৈ, ঠিকেই কৈছে আপুনি। দেৰি কৰি থাকি একো লাভ নাই। মই ঘৰলৈ গৈ আমাৰ এখেতৰ লগত কথা পাতি তাৰিখটো ঠিক কৰি আপোনাক জনাম বাৰু। ঠিক আছে বাৰু বিয়নী। মাতিলা যে চোৰৰ দৰে লুকাই লুকাই আহিব লগা হৈছে। মোৰ ইমান যে ভয় লাগিছিল। কি কৰিম কোৱাচোন পাপৰি? ৰাতিপুৱা হোৱালে মই ৰৈ থাকিব নোৱাৰিলোঁ। সেইবোৰ মই কি শুনিছোঁ পাপৰি? কিয়, কি হ'ল? কি শুনিছা তুমি? এতিয়া তুমি একো ক'বই নোৱাৰা হৈ গ'লা। তুমি একোৱেই নাজানা? তোমাক যে আজি ল'ৰা এজনে চাবলৈ আহিছিল, সেই কথাটো তুমি মোক কোৱাই নাই। মোৰ পৰা তুমি কথা লুকুৱাব লৈছা, তাকো ইমান ডাঙৰ কথা। শুনিবলৈ পোৱা মতে ল'ৰাজন বহুত ধনী ঘৰৰ, বহুত ভাল ল'ৰা বোলে। তোমাক চাই গৈছে আৰু তোমাক পচন্দ নকৰাটো কোনো কাৰণ নাই। নিশ্চয় তোমাক তেওঁলোকে পচন্দ কৰিছে। মই গম নোপোৱাকৈ যেনেকৈ ইমানখিনি হৈ গ'ল, এদিন তোমাৰ বিয়াও হৈ যাব। আৰু মোৰ কি হ'ব পাপৰি? তুমি কেনেকৈ ভাবিব পাৰিলা গোলাপ, মই তোমাৰ বাহিৰে বেলেগ কাৰোবাৰ লগত বিয়া হৈ যাম বুলি? ভাবিবলৈ মই বাধ্য হৈছোঁ পাপৰি। তুমি মোৰ পৰা এইখিনি কথা লুকুৱাই ৰাখিলা কিয়? তুমি সেই ল'ৰাজনৰ সন্মুখলৈ যাবই নালাগিছিল। তুমি ঘৰত কৈ দিব লাগিছিল মোৰ কথা। ঘৰত তোমাৰ কথা নতুনকৈ আৰু কি ক'ম মই? সকলোৱে দেখোন আমাক অলপ সন্দেহ কৰিছেই। আৰু তেওঁলোকে চাই গ'ল বুলি মই বিয়া হৈ যাম নেকি? তুমি কি ভাবা গোলাপ, মই হাঁহি মুখে তেওঁলোকৰ সন্মুখলৈ গৈছিলোঁ? যেতিয়াৰ পৰা শুনিছোঁ মোক চাবলৈ আহিব, তেতিয়াৰ পৰা এতিয়ালৈকে মই পানী এটুপিও খোৱা নাই। গোটেই ৰাতি মই কান্দি কান্দি পাৰ কৰিছোঁ গোলাপ। মাক মই তেওঁলোকক আহিবলৈ মনা কৰিবলৈ বহুতবাৰ ক'লোঁ, কিন্তু মায়ে নুশুনিলে। আৰু দেউতাৰ আগত ক'বলৈ মোৰ সাহস হোৱা নাই। সাহস নহ'লে কেনেকৈ হ'ব পাপৰি, তুমিয়ে কোৱাচোন? তুমি এইখিনি সাহস গোটাবই লাগিব। আমাৰ ইমান বছৰৰ ভালপোৱা এনেকৈ শেষ হৈ যাব দিব নোৱাৰোঁ। আৰু কৈয়েনো কি লাভ হ'ব? তোমাৰ দেউতাই যে আমাৰ এই সম্পৰ্কটো কেতিয়াও মানি নলয় সেইটোতো জানোৱেই। এতিয়া মই কি কৰোঁ গোলাপ, তুমিয়ে কোৱাচোন? পাপৰি, তুমি সঁচাকৈ কোৱাচোন, তুমি পাৰিবা মোক এৰি আন এজনৰ হৈ যাবলৈ? মোক এনেকৈ পাহৰি যাব তুমি পাৰিবা? নোৱাৰোঁ গোলাপ, কেতিয়াও নোৱাৰোঁ। তোমাক পাহৰিব মই কেতিয়াও নোৱাৰোঁ। এইটো কথা ভাবিলেও মোৰ ভয় লাগে গোলাপ। মই তোমাৰ বাহিৰে আন কাৰো হ'ব নোৱাৰোঁ, কেতিয়াও হ'ব নোৱাৰোঁ। কাৰণ মই গোলাপৰ পাপৰি, সদায় গোলাপৰ পাপৰি হৈ থাকিম। তেনেহ'লে ব'লা পাপৰি, ব'লা আমি দুয়ো আজিয়ে কৰিবলৈ পলাই যাওঁ। তেতিয়া আৰু আমাক কোনেও বেলেগ কৰিব নোৱাৰে। আমি সদায় একেলগে থাকিব পাৰিম পাপৰি। ইয়াৰ বাহিৰে বেলেগ একো ৰাস্তা নাই নেকি গোলাপ? মই কেনেকৈ মোৰ মা দেউতাৰ মনত আঘাত দিওঁ? মই যদি পলাই যাওঁ তেওঁলোকৰ সন্মান বাৰু ক'ত থাকিব? মোৰ এজনী সৰু ভণ্টিও আছে, তাইৰ ভৱিষ্যতটো কি হ'ব গোলাপ? এনেকৈ যদি চবৰে কথা চিন্তা কৰি থাকা তুমি, তেন্তে আমাৰ কথা কোনে চিন্তা কৰিব? আমাৰ কি হ'ব পাপৰি? তোমাৰ যদি ইমান মহান হ'ব মন গৈছে, তেন্তে যোৱা, বিয়াত বহি যোৱা সেইজন ল'ৰাৰ লগত। মোক পাহৰি যোৱা, জীৱনৰ কাৰণে মোক পাহৰি যোৱা। নোৱাৰোঁ গোলাপ, সেইটোও মই কৰিব নোৱাৰোঁ। তেনেহ'লে শুনা পাপৰি, আমাৰ হাতত বেলেগ একো ৰাস্তা নাই। আৰু যদি তুমি সাহস কৰি তোমাৰ মা দেউতাৰ আগত আমাৰ বিষয়ে ক'ব পাৰা, তেওঁলোকক ৰাজি কৰাব পাৰা, তেনেহ'লেতো ভালেই। আৰু যদি তুমি কোৱা, ময়ো যাম তেওঁলোকৰ ওচৰত, ময়ো বুজামগৈ তেওঁলোকক। তুমি এতিয়ালৈকে একো এটা কাম আৰম্ভ কৰা নাই।
এনেকৈ মোৰ দেউতাই কেতিয়াও মানি নলয় গোলাপ। তুমি গ'লে আৰু তোমাক বহুত অপমানহে কৰিব। নালাগে, তুমি যাব নালাগে। ৰ'বা, মই তেওঁলোকক বুজাই চাম। শেষবাৰৰ কাৰণে মই মা দেউতাক বুজাই চাম। আৰু যদি তেওঁলোকে মোক জোৰ কৰে সেই ল'ৰাজনৰ লগত বিয়াত বহিবলৈ, তেন্তে তেন্তে আৰু উপায় নাই। মই তুমি কোৱা মতেই কৰিম। মই পলাই যাম তোমাৰ লগত। হে ভগৱান, মই এনেকুৱা এটা পদক্ষেপ ল'ব লাগিব বুলি কেতিয়াও ভবা নাছিলোঁ। মোৰ মা দেউতাৰ সন্মানত আঘাত দি মই এনেকুৱা এটা সিদ্ধান্ত জীৱনত ল'ম বুলি কেতিয়াও ভবা নাছিলোঁ। কিন্তু কি কৰিম, মোৰ যে উপায় নাইকিয়া হ'ল। এতিয়া বিয়া নহওঁ বুলি বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু মায়ে বুজি পালেও দেউতাই কেতিয়াও নুবুজে। দেউতাইতো অলৰেডি বিয়াৰ যোগাৰো আৰম্ভ কৰি দিলে। আৰু বেছি দেৰি হোৱাতকৈ মই গুচি যোৱাই ভাল হ'ব গোলাপৰ লগত। বেগ চেগ ৰেডি কৰিয়ে থৈছোঁ। আজি ৰাতিয়ে মই গোলাপৰ লগত যামগৈ। সেইখন ঘৰ এৰি থৈ মোৰ মা দেউতা আৰু মৰমৰ ভণ্টিক এৰি থৈ মই যামগৈ। নাজানো আৰু কেতিয়াবা ঘূৰি আহিব পাৰিম নে নাই ইয়ালৈ। মোৰ ঘৰৰ মানুহে মোক আকৌ গ্ৰহণ কৰি ল'ব নে নাই মই একোৱেই নাজানো। গোলাপক এৰি মই কেতিয়াও থাকিব নোৱাৰোঁ। আৰু গোলাপৰ অন্তৰতো মই ইমান আঘাত দিব নোৱাৰোঁ। মৰিম বুলি ক'লেওতো মই মৰি যাব নোৱাৰোঁ। মা দেউতাৰ দানীয়া জীৱনটো মই এনেকৈ শেষ কৰি দিব নোৱাৰোঁ। আৰু মই জানো, মই যদি এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাওঁ, মোৰ গোলাপো জীয়াই থাকিব নোৱাৰিব, যিটো মই নিবিচাৰোঁ। সেইবোৰ ভাবিয়ে মই এইটো সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। বা, কি হৈছে বা? তই অথনি এবাৰ ৰুমতে সোমাই আছোঁ যে? পাহি, নাই একো হোৱা নাই। আৰু ট্ৰলিটো কিয় উলিয়াইছ? ক'ৰবাত যাবি নেকি তই? নাই ক'তনো যাম মই। এনেই লেতেৰা হৈছিল যে অলপ চাফা কৰিব উলিয়াইছিলোঁ। সময় নাপালি আৰু তই এইবোৰ চাফা কৰিবলৈ? এই সন্ধিয়াখন কিনো এইবোৰ চাফা কৰি আছ? তই দিনত কৰিবি। বলচোন বা, দুয়োজনীয়ে মিলি পকৰি বনাই চাহ খাওঁগে। বহুত দিন হৈ গ'ল এনেকৈ চাহ খোৱা নাই। সদায় এইবোৰ বিস্কুট চিস্কুট দি খাই ভাল নালাগে। বলচোন। ঠিক আছে ভণ্টি, ব'ল। তই যাচোন, মই আহি আছোঁ। সোনকালে আহিবি কিন্তু। যাওঁ, শেষবাৰৰ কাৰণে ঘৰৰ সকলোৰে লগত বহি একাপ চাহ খাই লওঁ। তই এইবোৰ কি কৈছ পাহি? সেইটো কেতিয়াও হ'ব নোৱাৰে। মই ঠিকেই কৈছোঁ দেউতা। বায়ে চিঠিখনত সকলো কথা লিখি থৈ গৈছে। তাই গাৰুৰ তলতে চিঠিখন থৈ দিছিল। মই এতিয়াহে দেখিছোঁ। ৰাতিপুৱাৰে পৰা ছোৱালীজনী বিচাৰি ফুৰিছোঁ। ভাবিছিলোঁ ক'ৰবাত ওলাই গৈছে চাগে, কিন্তু তাই যে এনেকুৱা এটা কাম কৰিলে মই কেতিয়াও ভবা নাছিলোঁ। ঘৰৰ পৰা পলাই যোৱাৰ নিচিনা এটা সিদ্ধান্ত মোৰ ছোৱালীয়ে কেনেকৈ ল'ব পাৰিলে? নিশ্চয় এইটো গোলাপৰ চক্ৰান্ত। সিয়ে ফুচুলাই মোৰ ছোৱালীজনীক এনেকুৱা কৰিলে। কেইদিনমান পিছতে তাইৰ বিয়া। দিন বাৰ ঠিক হৈ গ'ল, আয়োজন আৰম্ভ কৰিলোৱেই। এতিয়া তাই এনেকুৱা কৰিলে। আমাৰ সন্মানৰ কথা, এইখন ঘৰৰ সন্মানৰ কথা তাই এবাৰো নাভাবিলে। তাইক ফোন এটা কৰি চাওকচোন। এতিয়া অথনিৰে পৰাটো চুইচ অফে হৈ আছে। এতিয়া কিজানি অন কৰিলে? নাই কৰা মা, মই তেতিয়াৰ পৰা ফোন কৰিয়ে আছোঁ। বাৰ ফোনটো চুইচ অফে আহি আছে এতিয়াও। দেউতা, ব'লাচোন নহ'লে আমি পুলিচ ষ্টেচন যাওঁ, ৰিপৰ্ট এটা কৰি আহোঁগৈ। কোনো দৰকাৰ নাই। তাই য'তে আছে তাতে থাকক। মই তাইক আৰু কেতিয়াও বিচাৰি নাযাওঁ। তাই যেতিয়া আমাৰ কথা অলপো চিন্তা নকৰিলে, তাইৰ কথা আমি কিয় চিন্তা কৰিম? এতিয়া তাইক বিচাৰি ঘূৰাই আনিলেও আমাৰ এই বদনামটোতো ঘূৰি নাযায়। ইমান বছৰৰ মান সন্মান সকলোবোৰ ধূলিৰ লগত মিহলাই দিলে তাই। এনেকৈ নক'বাচোন দেউতা। বাৰ ভুল এটা হৈ গ'ল, সেই বুলি আমি এনেকৈ ক'লে হ'ব জানো? ব'লা দেউতা, ব'লা তাইক বিচাৰি যাওঁ। দেউতাকটো হয় বাৰু, আপুনি এনেকৈ কেনেকৈ ক'ব পাৰিছে তাইক? সৰু ছোৱালী হয়, ভুল হৈ গ'ল তাইৰ। ভুলটো ল'ৰা ছোৱালীয়ে কৰেই, মাক দেউতাকেতো ক্ষমা কৰিব লাগিব আমি। তুমি পাহৰি নাযাবা, তাই এতিয়া সৰু হৈ থকা নাই। তাইৰ বিয়াৰ বয়স হৈছে। তাইৰ বিয়া ঠিক কৰিছিলোঁ আমি, আৰু তাই এইবোৰ কৰিলে। এইখন ঘৰত পাপৰিৰ বিষয়ে আৰু কোনো আলোচনা নহয় যাতে। তাইৰ নামটো যাতে আৰু মই কেতিয়াও নুশুনো। মোৰ প্ৰায় বছৰে হ'বলৈ হ'ল, কিন্তু এনেকুৱা এটা দিন যোৱা নাই যেতিয়া মোৰ নিজৰ ঘৰখনলৈ মনত পৰা নাই। মোৰ মা দেউতা আৰু ভণ্টিলৈ মনত পৰা নাই। কিন্তু নাজানো কিয় আজি বেছিকৈ মনত পৰিছে। কিমান যে আলসত, কিমান মৰমত ডাঙৰ হৈছিলোঁ মই। কিবা এটা বস্তু লাগে বুলি কোৱাৰ লগে লগে মই সন্মুখতে পাইছিলোঁ। আৰু এতিয়া দুবেলা দুসাঁজ খাবলৈও মোৰ চিন্তা হয়। ইমান কষ্টত, ইমান অভাৱত যে মানুহ থাকিব পাৰে, বিয়া হৈ নহা হ'লে মই বুজিয়ে নাপালোঁ হ'লে। কিন্তু এই অভাৱ অনাটনৰ মাজতো মই গোলাপৰ লগত সুখী থাকিলোঁ হ'লে।
বহুত সুখী থাকিলোঁ হ'লে। যদিহে মোৰ গোলাপ এনেকুৱা হৈ নগ'ল হ'লে। ভাবিছিলোঁ মই বিয়া হৈ তাৰ লগত থাকিলে সি সলনি হৈ যাব, সি ভাল হৈ যাব। কিন্তু সি সলনি হ'ল, কিন্তু ভাল হ'লে নহয়, বেয়ালেহে হ'ল। আগতে সি মোক কৈছিল সি মদ ভাং একোৱেই নাখায়, আৰু ময়ো পাগলী তাক বিশ্বাস কৰিছিলোঁ। আৰু যদিও আগতে খাইছিল, হয়তো অলপ খাইছিল, কাৰণ মই যেতিয়াই তাক লগ পাইছিলোঁ সিটো ভালকৈ মোৰ লগত কথা পাতিছিল। এতিয়া তাৰ কি হ'ল বাৰু? দিনে ৰাতিয়ে মদৰ নিচাত মজগুল হৈ থাকে। কথাই কথাই মোক গালি পাৰে। অলপ খং উঠিলে ঘৰ এৰি থৈ গুচি যায়। 2 দিন 3 দিন 5 দিন এসপ্তাহ তেনেকৈ বাহিৰত থাকেগে। ক'ত থাকে কি কৰে মই একোৱেই নাজানো। এতিয়াও ইমান ৰাতি হ'ল, ঘৰত একোৱেই নাই খাবলৈ। এতিয়াও নিশ্চয় সি ক'ৰবাত মদৰ নিচাত মজগুল হৈ পৰি আছে। ঘৰত যে মই ইয়াত বুকে পিয়াহে বহি তালৈ অপেক্ষা কৰি আছো, সেইটো চাগে সি ভবাও নাই। মোৰ জীৱনটো যে এদিন এনেকুৱা হৈ যাব মই কল্পনাও কৰিব পৰা নাছিলোঁ। কোনে ফোন কৰিছে ইমান ৰাতি? মোৰ নাম্বাৰটো গোলাপৰ বাহিৰে কাৰো ওচৰতে নাই। সেইটো গোলাপৰ নাম্বাৰো নহয়। কোনে ফোন কৰিছে বাৰু? হেল্ল', পাপৰি বা? পাহি, তই ফোন কৰিছ? মোৰ কথা, এই বা এজনীৰ কথা মনত পৰিলে আজি তোৰ কথা মই পাহৰিব পাৰোঁ জানো বা? কিন্তু তোৰ লগত যোগাযোগ কৰিম কেনেকৈ? আগৰ নাম্বাৰটোতো নায়েই তোৰ ওচৰত। সদায় ফোন কৰোঁ মই, আৰু ছুইচ অফ পাওঁ। কিমান বিচাৰি যে তোৰ এই নাম্বাৰটো যোগাৰ কৰিছোঁ একমাত্ৰ মই জানো। বাৰু কচোন বা, তই কেনে আছ? তই ঠিকে আছতো? মই ঠিকে আছোঁ ভণ্টি। তই কচোন, মা দেউতা কেনে আছে? আৰু তই? আমি কেনেকৈ আছোঁ সেইটো তই সুধিব লাগেনে? তই গমেই পাব লাগে। তই যোৱাৰ দিনাখনৰে পৰা ঘৰখন যেন মৰিশালী হৈ পৰিল। ওপৰে দেউতাই বহুত খং দেখুৱায়, কিন্তু ভিতৰি দেউতাও বহুত ভাঙি পৰিছে। আজিকালি ইটো সিটো বেমাৰ ওলায়ে থাকে দেউতাৰ। আৰু মাও একেই, একো কথাই মনত নাথাকে আজিকালি। তই কিয় এনেকুৱা কৰিলি বা? এনেকুৱা সিদ্ধান্ত তই কিয় ল'লি? মই বহুত ডাঙৰ ভুল কৰিলোঁ ভণ্টি। এনেকৈ গোলাপৰ লগত পলাই অহাতকৈ মই মৰি যোৱাই ভাল আছিল কিজানি। ভণ্টি, মোৰ আৰু একো ভাল নলগা হৈছে এইখন পৃথিৱীত। তই মা দেউতাৰ যত্ন ল'বি অ'। আমি দুজনীয়ে মা দেউতাৰ সমস্ত পৃথিৱী আছিলোঁ। আমাক লৈ কিমান যে সপোন ৰচিছিল, আৰু মই কি ফল দিলোঁ মা দেউতাক। তই কিন্তু এনেকুৱা ভুল কেতিয়াও নকৰিবি ভণ্টি। মা দেউতাক সদায় সুখত ৰাখিবি তই। বা, তোৰ কথাবোৰ শুনি এনেকুৱা লাগিছে তইতো নতুন সংসাৰত সুখী নহয়। গোলাপ দাই এতিয়াও একো নকৰে নেকি? দেউতাৰ ভয়তে মই বেছি খা খবৰ ল'ব পৰা নাই। তহঁত ক'ত আছ এতিয়া মোক কচোন। মোৰ কথা জানি আৰু কি কৰিবি ভণ্টি? পাহৰি যা যে তোৰ এজনী বা আছিল। সেইবোৰ তই কি কৈছ বা? তই প্লিজ কচোন, তোৰ ঠিকনাটো দে মোক। মই যাম তোৰ তালৈ। মোৰ তোক চাবলৈ বৰ মন গৈছে। তই যিজনী পাপৰি বাক চিনি পাইছিলি, সেইজনীতো কেতিয়াবাই নাইকিয়া হৈ গ'ল ভণ্টি। মই এতিয়া নিজকে চিনি নোপোৱা হ'লোঁ। তইনো মোক কি চিনি পাবি? তোক মোৰে শপত দিছোঁ বা, তই তোৰ ঠিকনাটো দে প্লিজ বা, প্লিজ। মই মেছেজ কৰি পঠাই আছোঁ। ঠিক আছে বা, মই ৰাখিছোঁ এতিয়া। সোনকালে মেছেজ দিবি। দেউতাই যদি শুনে মই তোৰ লগত কথা পাতিছোঁ, গম পাৱে নহয় কি হ'ব। ঠিক আছে ভণ্টি। কাৰ লগত কথা পাতি আছিলি ইমান ৰাতি? তুমি আহিলা গোলাপ। ক'ত আছিলা কালিৰ পৰা? মইতো তুমি আজিও নাহিবা বুলি ভাবিছিলোঁ। অঁ, মই নাহিম বুলি ভাবিছিলি, আৰু সেইকাৰণে কাৰোবাৰ লগত কথা পাতি আছিলি ইমান ৰাতি। ঘৰলৈও চাগে মাতিছ। মই নথকাৰ সুযোগ তই ভালকৈয়ে লৈছ। গোলাপ, এইবোৰ তুমি কি কৈছা? আজিও তুমি সেই সোপা গিলি আহিছা ন? তোমাক বুজাই মই ভাগৰি পৰিছোঁ, আৰু নোৱাৰো আৰু বুজাব। অঁ, খাইছোঁ মই মদ। তাতে তোৰ কি হ'ল? তোৰ বাপেৰৰ পইচা খোৱা নাই নহয়? কথাই আজিকালি তুমি মোক এনেকৈ কোৱা গোলাপ। তোমাৰ অলপো বেয়া নালাগে মোলে? তুমি কিয় পাহৰি গ'লা মই সেইজনীয়ে পাপৰি, যাক তুমি এসময়ত সিয়া উজাৰি ভাল পাইছিলা? ভাল পোৱাৰে যে পেট নভৰে সেই কথা মই আগত বুজা নাছিলোঁ নহয়, এতিয়া বুজিছোঁ। ধুই ঘৰলৈ আহি ভালেই নালাগে, সেইকাৰণে নাহোঁ মই। গোলাপ, ক'ত যোৱা আকৌ তুমি? কি হৈছে পাহি? তুমি মোক ফোন কৰি ইয়াত লগ কৰিব মাতিলা যে, আৰু তুমি কান্দি কিয় আছা? কি হৈছে? আৰোহণ দা, পাপৰি বা বহুত ডাঙৰ বিপদত পৰিছে।
তাৰ এনেকুৱা অৱস্থা মই সহ্য কৰিব নোৱাৰোঁ। সিদিনা মই তাইৰ ঘৰলৈ গৈছিলোঁ আৰু যিটো অৱস্থা দেখিলোঁ সেইটো কল্পনাও কৰিব নোৱাৰি। ঘৰতো মই তাইৰ বিষয়ে একোৱে ক'ব নোৱাৰোঁ আৰু কাক ক'ম কি কৰিম একো ভাবি পোৱা নাছিলোঁ। সেইকাৰণে আপোনাকে মাতিলোঁ। কি কৈছা পাহি তুমি এইবোৰ? পাপৰিয়ে দেখোন নিজৰ ভালপোৱা ল'ৰাটোলৈ পলাই গৈছিল। ল'ৰাজন অলপ দুখীয়া বুলি শুনিছিলোঁ, কিন্তু তাইকতো যথেষ্ট ভাল পায়। এতিয়া গোলাপ দাও বহুত সলনি হৈ গ'ল আৰু সন্দা। নাজানো আৰু আগত পাপৰি বাৰ প্ৰতি থকা তাৰ ভালপোৱাবোৰ অভিনয় আছিল নে এতিয়া সি অভিনয় কৰি আছে। কিন্তু যিয়েই নহওক মোৰ পাপৰি বা বহুত দুখত আছে আৰু সন্দা, বহুত বেছি দুখত। গোলাপ দা আজিকালি দিনে ৰাতিয়ে মদৰ নিচাত ডুব গৈ থাকে। পাপৰি বাকো বহুত অত্যাচাৰ কৰে সি। ইমান দিনে মোৰ বায়ে এইবোৰ মনে মনে সহ্য কৰি গৈছিল, কিন্তু এতিয়া বাৰু বায়ে এইবোৰ কেনেকৈ সহ্য কৰিব? তুমি জানানে আৰু সন্দা, মোৰ বা পাপৰি মা হ'বলৈও গৈ আছে। কি সেই গোলাপ বোলাটো আচলতে এনেকুৱাহে নেকি? মোৰ লগত পাপৰিৰ বিয়া ঠিক হৈছিল, কিন্তু সেই বিয়াত নবহি তাই গোলাপৰ লগত পলাই গৈছিল। মোৰ অলপ বেয়া লাগিছিল ঠিকেই, কিন্তু এইটোকে ভাবি সান্তনা লৈছিলোঁ যে পাপৰিয়ে এতিয়া সুখত থাকিব। তাই বিচৰা ল'ৰাটোৰ লগত তাই বিয়া হৈ গৈছে। গোটেই জীৱন সিহঁত দুয়ো বহুত সুখত থাকিব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ সকলো ওলোটাহে হৈছে। আৰু পাপৰি গোলাপৰে সন্তানৰ মাক হ'বলৈ ওলাইছে, তথাপিও গোলাপে তাইৰ লগত ইমান বেয়া ব্যৱহাৰ কৰেনে? গোলাপ দাই সেই বিষয়ে একো নাজানে আৰু সন্দা। পাপৰি বায়ে এই বিষয়ে তাক একোৱেই কোৱা নাই। পাপৰি বায়ে এই সন্তানটো পৃথিৱীলৈ আনিব খোজে ঠিকেই, কিন্তু এইখন পৃথিৱীলৈ অহাৰ পিছত সি যে কি ভৱিষ্যত পাব সেইটো লৈও পাপৰি বা বহুত চিন্তাত আছে। এনেকুৱা এজন মদাহী দেউতাকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতনো কি ভাল হ'ব? আৰু সন্দা, পাপৰি বা একেবাৰে শুকাই খিনাই নাইকিয়া হৈ গৈছে। তাইক দেখিলে তোমাৰো বেয়া লাগিব। মই কি কৰোঁ বাৰু আৰু সন্দা, মোক কিবা এটা উপায় দিয়া প্লিজ। পাহি, তুমি ভালেই কৰিলা যে এইখিনি কথা মোক ক'লা। আৰু তুমি চিন্তা নকৰিবা, মই সকলো ঠিক কৰি দিম। তুমি এতিয়া পাপৰিক লৈ নিশ্চিন্ত থাকা। তুমি তোমাৰ নিজৰ পঢ়া শুনাৰ ওপৰত ধ্যান দিয়া। পাপৰিৰ জীৱনটো এনেকৈ ধ্বংস হ'বলৈ মই নিদিওঁ। কোন হয় বাৰু আপুনি? মই ধৰিব পৰা নাই যে। তুমি মোক চিনি নাপাবা গোলাপ, কিন্তু পাপৰিয়ে মোক ভালকৈ চিনি পায়। পাপৰিয়ে চিনি পায়? কোন হয় পাপৰি এয়া? তাৰমানে এইজনেই সেইজন যাৰ লগত তই ৰাতি ৰাতি কথা পাতি থাক। মই নথকাৰ সুযোগ লৈ যাৰ লগত প্ৰেম লীলা চলাই আছ, সেইজন মানে সেইজনেই। গোলাপ প্লিজ, চব সময়তে এইবোৰ কথা ভাল নালাগে। আৰু সন্দা, আপুনি ইয়াত? পাপৰি, মই ইয়াত তোমাক এবাৰ চাই যাবলৈ আহিলোঁ। তোমাৰ বিষয়ে মই সকলো কথা গম পাইছোঁ। তুমি এতিয়া কেনেকুৱা অৱস্থাত আছা সেইবোৰ মই জানো। আজি মোৰ লগত বিয়া হোৱা হ'লে তুমি কিমান সুখত থাকিলা হ'লে এবাৰ ভাবি চোৱাচোন। বিয়াৰ দিন তাৰিখ ঠিক হোৱাৰ পিছতো তুমি সেই বিয়াত নবহি সেইটোলৈ পলাই আহিলা। এতিয়া সুখত আছা নহয়? তুমি বহুত সুখত আছা নহয় জানো? তাৰমানে তুমি সেইজনেই যাৰ লগত পাপৰিৰ বিয়া ঠিক হৈছিল? হয়, ময়ে সেইজন। ময়ে আৰোহণ বৰুৱা, যাৰ লগত পাপৰিৰ বিয়া ঠিক হৈছিল। যিজনী পাপৰিক প্ৰথম দেখাতেই মই ভাল পাই পেলাইছিলোঁ। ভৱিষ্যতৰ সপোন দেখিছিলোঁ তাইৰ লগত, কিন্তু সেই সকলোবোৰ সপোন চুৰমাৰ কৰি তাই তোমাৰ লগত পলাই আহিলে। যি হ'ব লগা আছিল সেয়াতো হৈয়ে গ'ল। তুমি ইমান দিন পিছত এতিয়া আকৌ কিয় ঘূৰি আহিছা? ওলাই যোৱা, এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা। পাপৰি মোৰ লগত বিয়া নহ'ল ঠিকেই, কিন্তু পাপৰিক মই এতিয়াও ভাল পাওঁ, আগৰ দৰে ভাল পাওঁ। শুনা পাপৰি, মই এতিয়ালৈকে বিয়া কৰোৱা নাই। তোমাক মই প্ৰথম দেখাতেই যিটো স্থান দিছিলোঁ মোৰ অন্তৰত, সেই স্থান মই বেলেগ কাকো দিব পৰা নাই আজিলৈকে। তুমি গোটেই জীৱনটো এনেকুৱা ঘৰত এনেকুৱা অভাৱ অনাটনৰ মাজত কেনেকৈ থাকিবা? তাৰোপৰি শুনিছোঁ তোমাৰ এই মৰমৰ গোলাপে গোটেই দিনে ৰাতিয়ে মদ খাই পৰি থাকে। তাৰতো কোনো ভৱিষ্যত নায়েই। সি তোমাৰ ভৱিষ্যতো নষ্ট কৰিছে, আৰু লগতে তোমাৰ হ'ব লগা সন্তানৰ ভৱিষ্যত। কি? সেইবোৰ কি কৈছা পাপৰি? এইবোৰ মই কি শুনিছোঁ? কি কৈছে আৰোহণে? তোমাৰ হ'ব লগা সন্তান মানে? কি হৈ আছে এইবোৰ? মই একোৱেই গম নাপাওঁ যে। কেনেকৈ গম পাবা গোলাপ? তুমি যে ঘৰত নাথাকা আজিকালি। আজি কিমান দিনৰ পৰা তোমাক ক'বলৈ মই সুযোগেই পোৱা নাই। তুমি ঠিকেই সুধিছা গোলাপ। মই মা হ'বলৈ গৈ আছোঁ, আৰু তুমি দেউতা। আৰু এই কথা মই এজন অচিনাকি মানুহৰ মুখেৰে শুনিব লাগিব? আৰুনো কি কৰিম মই গোলাপ? মোৰ কোনো উপায় নাছিল। আৰু এই সন্তানটিক মই পৃথিৱীলৈ আনিম নে নানিম সেইটো লৈও মই দুশ্চিন্তাত ভুগি আছিলোঁ। তুমি নিজে চিন্তা কৰি চোৱাচোন, আমাৰ দুয়োটাৰে ভৱিষ্যতৰ কোনো নিশ্চয়তা নাই। এনে ক্ষেত্ৰত আৰু এটি কণমানি শিশুক আমাৰ মাজলৈ আমি কেনেকৈ আনিম? আমি দুয়োজনে দুবেলা দুসাঁজ খাই থাকিবলৈ কিমান চিন্তা কৰিব লাগে। এনে ক্ষেত্ৰত কেনেকৈ সেইবোৰ কথা ভাবিম? তুমি সেইবোৰ একো চিন্তা কৰিব নালাগে পাপৰি। এই সন্তানটি পৃথিৱীলৈ আহিব। আৰু শুনা পাপৰি, মই সঁচাকৈয়ে তোমাক এতিয়াও বহুত বেছি ভাল পাওঁ।
এতিয়াও সময় আছে। ব'লা ব'লা তুমি মোৰ লগত। ইয়াতে পাখণ্ডটোৰ লগত থাকি তোমাৰ কি হ'ব? তোমাক মই এতিয়াও গ্ৰহণ কৰিম আৰু আৰু তোমাৰ সন্তানটোকো গ্ৰহণ কৰি ল'ম। আমি দুয়ো মিলি এই সন্তানটোক বহুত ভালকৈ ডাঙৰ দীঘল কৰিব পাৰিম। আৰোহণা, এইবোৰ তুমি কি কৈ আছা? মই মৰি যাব পাৰিম, কিন্তু সেইবোৰ কথা কেতিয়াও ভাবিব নোৱাৰো। গোলাপে মোক য'ত ৰাখিছে, যেনেকৈ ৰাখিছে, তেনেকৈ মই বহুত সুখী। মই গোটেই জীৱন এনেকৈয়ে থাকিব পাৰিম। কিন্তু পাপৰি, তোমাৰ সন্তানটো তাৰ কি হ'ব? প্লিজ পাপৰি, এতিয়াও আৰু ভাল পোৱাত অন্ধ হৈ নাথাকিবা। তোমাৰ লগতে তুমি এতিয়া তোমাৰ সন্তানটোৰ কথা ভাবিব লাগিব। ব'লা পাপৰি, ব'লা, এতিয়াও বহুত সময় আছে। নাই, মই এইটো কেতিয়াও নকৰো। আৰু মোৰ সন্তানটোৰ কথা চিন্তা কৰিবলৈ তাৰ দেউতাক আছে নহয়। গোলাপে যদি বিচাৰে সেইটো সন্তান এই পৃথিৱীলৈ আহিব। ভগৱানে আমাৰ ভাগ্যত, এই সন্তানটোৰ ভাগ্যত যি লিখি পঠাইছে সেয়া হ'বই। আমি যেনেকৈ অভাৱৰ মাজত থাকিব পাৰিছো, সন্তানটিও পাৰিব। পাপৰি, তুমি এতিয়াও মোক ইমান ভাল পোৱা? গোলাপ, মই আগতেও তোমাক ভাল পাইছিলো আৰু নমৰালৈকে তোমাকেই ভাল পাই থাকিম। কাৰণ মই গোলাপৰ পাপৰি। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল পাপৰি। মোক পাৰিলে ক্ষমা কৰি দিবা। গোলাপ, তোমাৰ আৰু পাপৰিৰ মাজত সঁচা ভালপোৱা আছিল, পবিত্ৰ ভালপোৱাৰ সম্পৰ্ক। মই যিদিনা পাপৰিক চাবলৈ গৈছিলোঁ, সেইদিনা তাইৰ চকুত চায়েই মই গম পাইছিলোঁ মোৰ লগত বিয়া হোৱাৰ তাই অলপো ইচ্ছা নাই বুলি। মনে প্ৰাণে যে তাই বেলেগ কাৰোবাক ভাল পায়, সেই কথা মই অলপ বুজিছিলোঁৱেই। সেইকাৰণেই মই সকলোকে কৈছিলোঁ পাপৰিৰ মনৰ কথা বুজিবৰ কাৰণে। পিছত যেতিয়া তোমাৰ লগত তাই পলাই আহিল বুলি শুনিছিলোঁ, তেতিয়া মই কষ্ট পাইছিলোঁ সঁচা, কিন্তু লগতে মোৰ ভালো লাগিছিল। কাৰণ এটা পবিত্ৰ ভালপোৱাৰ সম্পৰ্কই জয়লাভ কৰিছিল। তোমালোক দুয়োজনে গোটেই জীৱন সুখত থাকা, সেইটোৱে মই প্ৰাৰ্থনা কৰিছিলোঁ। কিন্তু পাখিৰ মুখত যেতিয়া শুনিলোঁ তোমালোকৰ মাজত এনেকুৱা হৈছে, তেতিয়া মোৰ বহুত বেয়া লাগিল। আৰু সেইকাৰণেই মই আজি ইয়ালৈ আহিছিলোঁ। ইয়ালৈ অহাটো আৰু এইবোৰ কথা কোৱাটো মোৰ আৰু পাহিৰ এটা প্লেন আছিল। আমি জানিছিলোঁৱেই যে মই এনেকুৱা এটা প্ৰস্তাৱ দিলেও এতিয়াও পাপৰিয়ে মানি নলয়। এতিয়াও তাই একমাত্ৰ তোমাকেই ভাল পায়। তাই তোমাৰ পৰা কেৱল অলপ মৰমহে বিচাৰে গোলাপ। সেই দৰিদ্ৰতা, অভাৱ, অনাটন সেইবোৰতো তাই মানিয়ে লৈছে। কিন্তু যিজন গোলাপে পাপৰিক ইমান ভাল পাইছিল, সেইজন গোলাপ এতিয়া এনেকুৱা কিয় হৈ গ'ল? মোৰ সঁচাকৈয়ে বহুত ডাঙৰ ভুল হৈ গ'ল। পাপৰিক মই আগতেও বহুত ভাল পাইছিলোঁ আৰু এতিয়াও মই তাইক বহুত বেছি ভাল পাওঁ। মোৰ পৃথিৱীততো আপোন বুলি ক'বলৈ একমাত্ৰ পাপৰিয়ে আছে। কিন্তু কি যে হৈ গ'ল, মোৰ কি হৈছিল মই নিজে বুজিব নোৱাৰিলোঁ। পাপৰিক বিয়া কৰাই অনাৰ পিছতহে বুজিলোঁ সংসাৰ কি হয়, সংসাৰ এখন চলাবলৈ কিমান টকা পইচাৰ প্ৰয়োজন হয়। সদায় সদায় ইটো নাই সিটো নাই সেইবোৰ শুনি মই অতিষ্ঠ হৈ গৈছিলোঁ। মোৰ আচলতে নিজৰ ওপৰতে খং উঠিছিল, নিজৰ ওপৰতে মোৰ বিতৃষ্ণা আহি গৈছিল। কিন্তু সেই খং মই পাপৰিৰ ওপৰত উজাইছিলোঁ। ভৱিষ্যতৰ চিন্তা কৰি কৰিয়ে মই খিংখিঙীয়া হৈ গৈছিলোঁ। নিচা কৰি থাকিলে এইবোৰ দুশ্চিন্তা অলপ হ'লেও মনৰ পৰা আঁতৰি থাকে, আৰু সেইকাৰণেই মই দিনে ৰাতিয়ে নিচা কৰিব লৈছিলোঁ। কিন্তু আজি মই মোৰ দোষখিনি ভালকৈ উপলব্ধি কৰিছোঁ। মই কথা দিছোঁ এতিয়া আৰু মই এনেকুৱা হৈ নাথাকোঁ। ভগৱানে যে মোক ইমান ডাঙৰ এটা উপহাৰ দিছে, মইতো গমেই পোৱা নাছিলোঁ। এতিয়াৰ পৰা মই মোৰ সন্তানটোৰ কাৰণে জীয়াই থাকিম, মই ভাল হৈ যাম। আৰু পাপৰি, তোমাকো মই কথা দিছোঁ, আজিৰ পৰাই মই ব্যৱসায় আৰম্ভ কৰিম। ঘৰৰ সন্মুখতে সৰুকৈ হ'লেও দোকান এখন দিম। বহুত কষ্ট কৰিম আজিৰ পৰা, মোৰ দিন ৰাতি একাকাৰ কৰি দিম, কিন্তু আমাৰ অৱস্থা ভাললৈ আনিম। মই এইটোৱে শুনিব বিচাৰিছিলোঁ গোলাপ। আৰু পাপৰি, এইখিনি কথা কোৱাৰ কাৰণে মোক বেয়া নাপাবা কিন্তু। পাহি আৰু মই প্লেন কৰিহে এইবোৰ কৈছিলোঁ। তুমি আৰু গোলাপ গোটেই জীৱন সুখত থাকা, আমি সেইটোৱে বিচাৰোঁ। নাই আৰোহণদা, মই বেয়া কিয় পাম? আপুনি আজি থকা হ'লে মই গোটেই জীৱন এনেকৈ কষ্টতে থাকিব লাগিল হ'লে। আজি মোৰ গোলাপে তাৰ ভুলখিনি উপলব্ধি কৰিছে, সেয়াই মোৰ কাৰণে বহুত। সি যে নিচা এৰি কিবা এটা কৰিম বুলি ভাবিছে, সেয়া মোৰ কাৰণে বহুত বেছি। আৰোহণদা, আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ লগত মই ইমান বেয়া কৰিলোঁ। বিয়াৰ দিন বাৰ ঠিক হোৱাৰ পিছতো মই পলাই আহিছিলোঁ। আপোনাৰ ঘৰখনৰ মানুহেও বহুত কষ্ট পাইছিল চাগে, কিন্তু তথাপিও আপুনি মোৰ ভালৰ কাৰণে ইমানখিনি কৰিলে। সঁচাকৈয়ে আজিৰ যুগতো আপোনাৰ দৰে ইমান মহান মানুহ আছে। আপোনাক যে কেনেকৈ ধন্যবাদ দিম মই বুজি পোৱা নাই। হ'ব পাপৰি, মোক ইমান ধন্যবাদ দিব নালাগে। এতিয়াৰ পৰা তুমি আগৰ দৰে হাঁহি মাতি থাকিবা, সেয়াই আমাৰ কাৰণে যথেষ্ট। তুমি, গোলাপ আৰু তোমালোকৰ আহিব লগা সন্তানটো যাতে সদায় সুখী থাকক, সেইটোৱে প্ৰাৰ্থনা কৰিলোঁ।